So, hello students. Good morning to all of you. মই তোমালোকৰ সৌৰভ sir and I welcome you all to our official YouTube channel of Adda 247 Northeast. যোৱা সোমবাৰৰ পৰা আমাৰ এটা সিৰিজ ষ্টাৰ্ট হৈছে এজ মেথামেটিক্স বুষ্টাৰ. আজি আমাৰ ফ'ৰ্থ ক্লাছ. চ' আশা কৰোঁ তোমালোকে ডেইলি ক্লাছেছ এটেণ্ড কৰি আছা, হয় লাইভ ক্লাছেছ অৰ ৰেকৰ্ডেড ক্লাছেছ, এণ্ড ইউ আৰ মেকিং প্ৰপাৰ নোটছ. যিটো মই সদায় কৈ থাকোঁ যে উইদাউট প্ৰপাৰ নোটছ মই এইটো কেতিয়াও মানে মোৰ হিচাপে আৰু উইদাউট প্ৰপাৰ নোটছ প্ৰিপাৰেশ্যন ভালকৈ কৰাটো অসম্ভৱ কথা. চ' আশা কৰোঁ তোমালোকে চবেই ঠিক ঠাক ভালকৈ প্ৰিপাৰেশ্যন কৰাৰ কাৰণে নোটছকেইটা বনাই আছা, আৰু আশা কৰোঁ ডেফিনেটলি ইউ উইল গেট ছুপাৰ বেনিফিট ফ্ৰম দিছ প্ৰেক্টিছ. চ' আজি এটা কোট দিয়া আছে, আশা কৰোঁ তোমালোকে হিন্দী মোটামুটি চবেই পঢ়িব পাৰা, আৰু মই পঢ়ি আছোঁ বাৰু. জিন্দগী মে হৰ হার তব नहीं होती जब आप हारते हैं, हार तो तब होती है जब आप हार मान लेते हैं. বেচিকেলি কথাটো মানে এইটোৱে হ'ল যে মানে আমি আমাৰ লাইফত চবে বেলেগ এনভাইৰমেণ্টত বেলেগ ঠাইত কিবা না কিবা এটা কাম কৰি আছোঁ. কোনোবা চাকৰি কৰি আছে, কোনোবা পঢ়া শুনা কৰি আছে, কোনোবা চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তোমালোকৰ নিচিনা. চ' ইন এভৰি স্ফেয়াৰ অফ লাইফ উই আৰ একচুৱেলি ট্ৰাইং টু এচিভ ছামথিং, হয় নাই? আমি কিবা এটা এচিভ কৰাৰ কাৰণে সদায় এটা ট্ৰাই কৰি থাকোঁ. এজ এ ষ্টুডেণ্ট পঢ়া শুনাত ভাল ৰিজাল্ট, মই এটা চাকৰি কৰি আছোঁ, চাকৰিত এটা ভাল পাৰফৰ্মেঞ্চ দিয়া সদায় মই ট্ৰাই কৰোঁ, আৰু ট্ৰাই কৰাটোৱে ইম্পৰ্টেণ্ট. বাট ট্ৰাই কৰা মানে সেইটো নহয় যে আমি সদায় ছাকচেছ পাম. আমি কিন্তু ফেইলিয়ৰো পাম. লাইফত ছাকচেছ আৰু ফেইলিয়ৰ দুটাই আমি পাই থাকোঁ, এণ্ড দিছ ইজ কোৱাইট পাৰ্ট এণ্ড পাৰ্চেল অফ লাইফ. এইটো একো কিবা মানে নহয় বাৰু, এন'মেলি নহয়, এইটো হৈ থাকে বাৰু. বাট ফেইলিয়ৰ হোৱাৰ পিছত আমি আকৌ নতুনকৈ উইথ ফাৰ্ম ডিটাৰমিনেশ্যন এই বস্তুটোৰ কাৰণে আকৌ নতুনকৈ ট্ৰাই কৰাটো আমাৰ লাইফৰ এটা মানে খাচিয়ত হ'ব লাগে. আমাৰ লাইফৰ এইটো এটা ইণ্টেনশ্যন হ'ব লাগে. আৰু কেতিয়াবা এনেকৈ নহয় কি মই কিয় ফেইল হ'লোঁ আৰু বাদ দিলোঁ. চাৰেণ্ডাৰ কৰা, গিভ আপ কৰা, কুইট কৰা ইজ নট এন অপশ্যন, হয় না নাই? সদায় ট্ৰাই কৰি যোৱাটোৱে আমাৰ লাইফৰ লক্ষ্য হ'ব লাগে. আমাৰ আড্ডা 247 এপ এতিয়ালৈকে যোনে ইনষ্টল কৰা নাই, যিমান সোনকালে সম্ভৱ ইনষ্টল কৰি ল'ব পাৰা. এজ ইউ অল ন' ইয়াতে মানে এটা গভমেণ্ট জব প্ৰিপাৰেশ্যনৰ কাৰণে যি বস্তু প্ৰয়োজন বাৰু গোটেইখিনি ইয়াতে আছে. চ' আশা কৰোঁ তোমালোকে যোনে ইনষ্টল কৰা নাই সোনকালে ইনষ্টল কৰি ল'বা বুলি. আমাৰ আড্ডা 247 নৰ্থ ইষ্ট ইউটিউব চেনেল, মই গম পাওঁ তোমালোকে বেছিভাগ ষ্টুডেণ্টে অলৰেডি ছাবস্ক্ৰাইব কৰি লৈছা, ডেইলি ভিডিঅ' চাই আছে এণ্ড অল. বাট ষ্টিল যোনে ভিডিঅ'টো চাই আছে বাট ফাৰ্ষ্ট টাইম চাই আছে, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আই উইল ৰিকুৱেষ্ট দ'জ ইণ্ডিভিজুৱেলছ প্লিজ ছাবস্ক্ৰাইব কৰি লোৱা, আৰু ডেফিনেটলি ইয়াৰ পৰা তোমালোকে বেনিফিট পাবা. আজি আমাৰ ক্লাছ নম্বৰ 4 মেথামেটিক্স বুষ্টাৰ. ক্লাছ নম্বৰ 4 চলি আছে. আমি কণ্টিনিউটি এটা মেইনটেইন কৰি আছোঁ. ডেইলি আমি অন ৰেগুলাৰ বেচিছ আমি বহুতকেইটা কুৱেশ্যন ছল্ভ কৰি আছোঁ, আৰু আমাৰ চিৰিয়েল নাম্বাৰো মই মেইনটেইন কৰি আছোঁ, যাতে আমাৰ নেক্সট যেতিয়া লাষ্টত যেতিয়া এক্সামৰ আগত ৰিভিজন দিয়াৰ টাইমত যাতে আমাৰ হেল্প হয়. চ' আৰু বিশেষকৈ তোমালোকে চবে গমেই পোৱা যে আমি পাৰ্টিকুলাৰলি এইকেইটা এক্সামৰ কাৰণে আমাৰ মেইনলি প্ৰিপাৰেশ্যন আমি কৰি আছোঁ. এটা বেচিক মেথামেটিক্সৰ ফাউণ্ডেশ্যন কোৰ্ছ বুলি এইটো ক'ব পাৰা. ADRE, DHS, আছাম পুলিচ, আছাম টেট, APSC এণ্ড এনি আদাৰ কম্পিটিটিভ এক্সাম কণ্ডাক্টেড বাই আছাম গভমেণ্ট. আমি গোটেইকেইটা এক্সামে আমি ট্ৰাই কৰি আছোঁ. গোটেইকেইটা এক্সামৰ কাৰণে আমি আমাৰ চেষ্টা চলাই আছোঁ. এইটোৰ কাৰণে এই ছিৰিজটো বনোৱা হৈছে বাৰু. চ' without much ado, let's come to the first question of the day. সেইটো বাৰু যোৱাকালি মই হোমৱৰ্ক দিছিলোঁ, বাট বহু ষ্টুডেণ্টৰ পাৰ্চনেল মেছেজ ৰিকুৱেষ্ট আহিলে যে ছাৰ আপুনি কাইণ্ডলি প্লিজ কুৱেশ্যনকেইটা আপুনি কৰাই দিয়ক, PPT থকা কুৱেশ্যনকেইটা আপুনি কৰাই দিয়ক, লাগে আপুনি বেলেগকৈ আমাক হোমৱৰ্ক দিয়ক, বেলেগকৈ প্ৰেক্টিছ শ্বীট দিয়ক, বাট PPT থকা কুৱেশ্যনকেইটা আপুনি কৰাই দিলে ভাল পাম. চ' সেইকাৰণে আৰু চবৰ কথাই ভাবিব লাগে, হয় না নাই? চ' আৰু বেছি টাইম নালাগে বাৰু, দিজ আৰ ভেৰি চিম্পল কুৱেশ্যনছ, হৈ যাব. চ' দিছ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন অফ দ্য ডে, এণ্ড আই উইল ৰিকুৱেষ্ট অল অফ ইউ প্লিজ ট্ৰাই কৰাচোন, এইটো এনচাৰ দিয়া ট্ৰাই কৰাচোন. এণ্ড while you are trying to solve this question, যেতিয়া তোমালোকে এইটো
ট্ৰাই কৰি আছা, মই আগতে এটা বস্তু কৈ দিওঁ বাৰু, দিছ ইজ আ প্ৰিমিয়াৰ ছেশ্যন মিনছ ৰেকৰ্ডেড লাইভ। মই তোমালোকৰ কমেণ্ট কেইটা চাই আছোঁ এণ্ড আই উইল বি লাইভ ইন দ্য কমেণ্ট ছেকশ্যন, বাট এজ দিছ ইজ এ প্ৰিমিয়াৰ ছেশ্যন তো মই ডিৰেক্টলি ইণ্টাৰেক্ট কৰাটো সম্ভৱ নহ'ব বাৰু, যে কোনে কি এনচাৰ দিলে। মই এনে চাই আছোঁ বাৰু, মই এনে তোমালোক কমেণ্ট ছেকশ্যনত মই লাইভ থাকিম, গোটেইখিনি মই এনচাৰ চাই আছোঁ এণ্ড আই উইল ৰিভাৰ্ট বেক ইন দ্য কমেণ্ট ছেকশ্যন ইটছেল্ফ, ঠিক আছে। চ' মই এজ এ ষ্টুডেণ্ট এতিয়া মানে মই হিচাপে আৰু এজ এ ষ্টুডেণ্ট লাইভ আৰু প্ৰিমিয়াৰ ছেশ্যনৰ মাজত কিবা ডিফাৰেঞ্চ ফিল কৰাৰ একো প্ৰয়োজনে নাই, বিকজ দ্য থিং ইজ ডেট মই কুৱেশ্যন দি আছোঁ আৰু মই গোটেইকেইটা কুৱেশ্যন মই ছল্ভ কৰাই আছোঁ আৰু মই বহুত ভালকৈ বুজোৱাৰ মই ট্ৰাই কৰি আছোঁ। চ' নুবুজাৰ একো কথা নাই আৰু বেলেগ কিবা কনফিউজন থকাৰো কথা নাই। আৰু মই বাৰে বাৰে কৈ থাকোঁ, কিবা যদি কনফিউজন থাকে, কিবা যদি কুৱেৰিজ থাকে, কিবা যদি কুৱেশ্যনছ থাকে, প্লিজ তোমালোকে ইউটিউবত ভিডিঅ'টো অহাৰ পিছত কমেণ্ট ছেকশ্যনত গৈ পিনে ফিডবেকক মোক ডেফিনেটলি মোক জনাবা যে ছাৰ দিছ ইজ দ্য ফিডবেক, মানে এইটো মানে এই পাৰ্টিকুলাৰ কুৱেশ্যনটো বুজি পোৱা নাই বা এই পাৰ্টিকুলাৰ টপিকটো আপুনি এবাৰ কৰাই দিয়ক, বা এনিথিং এনি ৰিকুৱেষ্ট বা ক্লাছেছৰ বিষয়ত ভাল লগা বেয়া লগা, anything you can post in the comment section and I will be open to all the constructive and destructive comments from your side and I will definitely get back to those comments. So deri nokorake aji first question to solve koru, very simple question of trigonometry. Ki dia ase 3 cot theta equal to 4 dia ase, 3 cot theta equal to 4 dia ase, মানে cot theta equal to কি হ'ব 4/3, 3 টো মই এই সাইডত লৈ গ'লোঁ 4/3, cot theta equal to 4/3। আমি গম পাওঁ যে cot theta বেলেগকৈ একো নাই, এইটো tan theta উল্টা হয় না নাই, sec sin theta আৰু cosec theta উল্টা হয়, cos theta আৰু sec theta ৰেচিপ্ৰকেল মানে উল্টা হয়। সিমিলাৰলি tan theta আৰু cot theta একো নাই, জাষ্ট উল্টা আৰু। চ' cot theta equal to যদি 4/3 হয়, tan theta equal to কি হ'ব 3/4, tan theta equal to 3/4। আমাক কি ওলাব দিছে, আমাক ওলাব দিছে 5 sin theta plus 3 cos theta by 5 sin theta minus 3 cos theta। মই কি কৰিলোঁ, মই নিউমাৰেটাৰ আৰু ডিনমিনেটাৰ হৰ লব ওপৰৰ ভগ্নাংশৰ ওপৰত থকা বস্তুখিনি তলত থকা বস্তুখিনি মই গোটেইখিনি মই cos theta দি ডিভাইড কৰিলোঁ, ওপৰত আৰু তলত মই cos theta দি ডিভাইড কৰিলোঁ, মানে 5 sin theta by cos theta plus 3 cos theta by cos theta, 5 sin theta by cos theta minus 3 cos theta by cos theta। সো এবার cos theta ক্যান্সেল আৰু আমি গম পাওঁ যে sin theta by cos theta ইকুয়াল টু কি হয়, sin theta by cos theta ইকুয়াল টু tan theta হয়, আমি সবে গম পাওঁ এইটো। sin theta by cos theta ইকুয়াল টু tan theta, 5 tan theta plus 3 5 tan theta minus 3, tan theta ইকুয়াল টু আমাক কি ওলাইছিলোঁ, tan theta ইকুয়াল টু ওলাইছিলোঁ 3/4। সো 5 into 3/4 plus 3 আৰু ইয়াতে হৈ গ'ল 5 into 3/4 minus 3। সো 5 3 যা 15, 4 3 যা 12, 15 plus 12 আমি কি পাম, 15 plus 12 পাম আমি 27 আৰু আমি তলত কি পাম 15 15 12 3। সো 27/3 তলত 4 আহিব, 4 তো কেনসেল আউট হৈ গ'ল বাৰু। সো এইটো ক্যালকুলেশ্যন বাৰু, ঠিক আছে। ক্যালকুলেশ্যনটো আৰু মই বেলেগকৈ এক্সপ্লেনেশ্যন কৰাৰ ইয়াতে এক্সপ্লেইন কৰাৰ প্ৰয়োজনে নাই, ক্যালকুলেশ্যন তোমালোকে নিজে গোটেইখিনি তোমালোকে নিজেই কৰা, ইয়াৰ পৰা চাই ক্যালকুলেশ্যন কৰা একো মানেই নহয় আৰু। ক্যালকুলেশ্যনটো নিজৰ কথা, নিজে তুমি যিমান সোনকালে সম্ভৱ ক্যালকুলেশ্যনটো কৰি দিয়া আৰু। সো এইটো মই যদি ডিভাইড কৰোঁ, ইয়াতে মই 9 পালোঁ, তো এনচাৰ ইজ 9। আমি এনচাৰ পালোঁ 9, মানে অপশ্যন 4। আমাৰ অপশ্যন 4 ইজ দ্য কাৰেক্ট এনচাৰ, 9 ইজ দ্য কাৰেক্ট এনচাৰ, ঠিক আছে। দিছ ইজ আ ভেৰি বেছিক কুৱেশ্যন অফ ট্ৰিগনমেট্ৰি, কিন্তু এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এনেকৈ tan থিটাৰ ভেলু ওলাই পিনে তাৰপিছত tan থিটাৰ ভেলু পুট কৰা, এনেকৈ কুৱেশ্যন কিন্তু হৰদম মানে ফ্ৰিকুৱেণ্টলি এক্সামত আহি থাকে কিন্তু, ঠিক আছে। দিছ ইজ দ্য ছেকেণ্ড কুৱেশ্যন অফ দ্য ডে, আজিৰ দিনৰ ছেকেণ্ড কুৱেশ্যন, সেইটো অলপ ট্ৰাই কৰাচোন, প্লিজ ট্ৰাই দিছ কুৱেশ্যন। দিছ ইজ অলছ' আ ভেৰি ইজি কুৱেশ্যন।
ভেৰি ভেৰি ইজি কুৱেশ্যন, ভেৰি ভেৰি চিম্পল কুৱেশ্যন। কোনোবাই এইটো এনচাৰ দিয়া ট্ৰাই কৰাচোন। মই বেছি টাইম নিদিওঁ বাৰু, মই বেছি টাইম নিদিওঁ, 20 ছেকেণ্ডছ টু 30 ছেকেণ্ডছ মেক্স। ইয়াৰ ভিতৰত এনচাৰ দিয়া ট্ৰাই কৰাচোন। এইটো মেনচুৰেশ্যনৰ কুৱেশ্যন হয়, দিছ ইজ এ কুৱেশ্যন অন মেনচুৰেশ্যন। কিন্তু মেনচুৰেশ্যনৰ একেবাৰে চিম্পল লেভেলৰ কুৱেশ্যন, ইয়াতছে চিম্পল কুৱেশ্যন মেনচুৰেশ্যন হ'বই নোৱাৰে, ঠিক আছে। আৰু এটা কথা, মই চেষ্টা কৰি আছোঁ বাৰু যে যিকেইটা কুৱেশ্যনত আমাৰ অসমীয়া মিডিয়ামৰ পৰা অহা ল'ৰা ছোৱালী বা আমাৰ বাংলা মিডিয়ামৰ পৰা অহা ল'ৰা ছোৱালী, কেতিয়াবা কি হয় ইংলিছত কিবা কুৱেশ্যন যদি দিয়া থাকে বুজাত অলপ অসুবিধা হয়। সেইকাৰণে মই নিজৰ ফালৰ পৰা মই যিকেইটা কুৱেশ্যনত প্ৰয়োজন বাৰু, যেনেকৈ লাষ্ট কুৱেশ্যনত ইংলিছ আৰু অসমীয়াত বেলেগ বেলেগকৈ দিয়াৰ একো প্ৰয়োজনেই নাছিল। ভেলু এটা দিয়া আছে, এটা ভেলু ওলাব লাগে, চিম্পল এটা লাইনৰ কুৱেশ্যন। ইয়াতে আৰু মই এইকাৰণে দুটা লেংগুৱেজ দিয়া নাই, বাট পাৰ্টিকুলাৰ এই কুৱেশ্যনত মই অলপ ফিল হ'ল যে কিবা অসুবিধা হ'ব পাৰে বাৰু, সেইকাৰণে মই ট্ৰাই কৰিছোঁ এইটো ট্ৰেঞ্চলেট কৰাৰ কাৰণে। যদি কিবা ভুল হয়, মোৰ ট্ৰেঞ্চলেশ্যন মই সদায় এইটো কৈ থাকোঁ, মই যদি ট্ৰেঞ্চলেশ্যন যদি কিবা ভুল হয় মোক কাইণ্ডলি মোক মাৰ্ক কৰি দিব। বিকজ মানে মই সদায় এইটো মই নিজে আগৰ পৰা মই এইটো এগ্ৰী কৰোঁ, আৰু মই এইটো নিজে মানি লৈছোঁ যে মই অসমীয়া বা মই বাংলা লেখাত কোৱাটো মই বাৰু কিবা কৰি মোৰ কাম চলি যায় বাৰু, বাট লেখাত মই একেবাৰেই মই মানে মতলব ভাল নহয়, মই বহুত ভুল হয়। কিবা কৰি আৰু কাম চলোৱাৰ কাৰণে বস্তুখিনি কৈ আছোঁ, তোমালোকে আশা কৰোঁ যদি কিবা ভুল হয় মোক জনাই দিলে হ'ল, মই নেক্সট ভিডিঅ'ৰ পৰা বা নেক্সট শ্লাইডৰ পৰা মই বস্তুখিনি মই ৰেক্টিফাই কৰিম। চ' কামিং বেক টু দিছ কুৱেশ্যন, কি দিয়া আছে, ইফ আ ৰাইট চাৰ্কুলাৰ কোন, এটা কোন, ঠিক আছে, শংকু টাইপৰ যে বস্তু হয় যে আৰু কোন, ফানেল টাইপৰ বস্তু, অফ হাইট 24 সেণ্টিমিটাৰ, এটা কোণৰ হাইট কিমান দিয়া আছে 24, হাইট দিয়া আছে 24 সেণ্টিমিটাৰ দিয়া আছে। আৰু আমাক কি দিয়া আছে, আমাক ভলিউম দিয়া আছে আমাৰ কিমান, ভলিউম দিয়া আছে আমাৰ, আয়তন দিয়া আছে আমাৰ 1232 ভলিউম। আমাৰ এটা কোণৰ ভলিউম কি হয় 1/3 পাই r স্কুৱেৰ h, এইটো এটা কোণৰ ভলিউম। চ' ভলিউম দিয়া আছে 1232, 1/3 পাই মানে আমাক 22/7 বুলি আমি গম পাওঁ, কুৱেশ্যনতো দিয়া আছে 22/7 বুলি। r স্কুৱেৰ আমাৰ আৰৰ ভেলু ওলাব লাগে, h আমাৰ হ'ল 24 সেণ্টিমিটাৰ। ইয়াৰ পৰা যদি আমি অলপ যদি কেলকুলেশ্যন কৰিব বিচাৰোঁ, আমি ইয়াৰ পৰা কি পাম, আমি r স্কুৱেৰ ইকুৱেল টু আমি ইয়াৰ পৰা পাম 49। তোমালোকে কেলকুলেশ্যন কৰি চাব পাৰা, তোমালোকে অলপ ঠিক ঠাক টাইম লৈ কেলকুলেশ্যন কৰি চাব পাৰা, ইয়াতে r স্কুৱেৰ ইকুৱেল টু 49 পাম। চ' ৰেডিয়াছ ইকুৱেল টু আমি পাই গ'লোঁ 7, ৰেডিয়াছ ইকুৱেল টু আমি পাই গ'লোঁ 7, এই কোণৰ ৰেডিয়াছ আমি পাই গ'লোঁ 7, ঠিক আছে বাৰু। এতিয়া এটা বস্তু তোমালোকে অলপ চাই লোৱা, এটা কোণ, দিছ ইজ দ্য কোণ, ঠিক আছে, এইটো হ'ল বাৰু ৰেডিয়াছ, দিছ ইজ দ্য হাইট, চ' এইটো হ'ল ৰেডিয়াছ, এইটো হ'ল হাইট, এইটো হ'ল স্লেণ্ট হাইট, এইটো এল বুলি যি মই ডিনোট কৰোঁ এইটো স্লেণ্ট হাইট। আৰু এইটো এটা ৰাইট এংগেল ট্ৰাইংগেল হৈছে না হোৱা নাই, এইটো এটা সমকোণী ত্ৰিভুজ হৈছে না হোৱা নাই, হৈছে বাৰু। চ' এল ইকুৱেল টু কি হ'ব, পাইথাগোৰাছ থিয়ৰম যদি মই লগাই দিওঁ, যিটো স্লেণ্ট হাইট বুলি কোৱা এইটো কি হ'ব, r স্কুৱেৰ প্লাছ h স্কুৱেৰ, হয় না নাই। চ' r স্কুৱেৰ আমি পাই গ'লোঁ 7 স্কুৱেৰ, h স্কুৱেৰ আমি পাই গ'লোঁ 24 স্কুৱেৰ। ইয়াৰ পৰা আমি এল ইকুৱেল টু কি পালোঁ 25, এল ইকুৱেল টু আমি পাই গ'লোঁ 25 সেণ্টিমিটাৰ, স্লেণ্ট হাইট ইকুৱেল টু আমি পাই গ'লোঁ 25 সেণ্টিমিটাৰ। আমাক কি ওলাব দিছে, আমাক কোণৰ লেটাৰেল ছাৰ্ফেচ এৰিয়া ওলাব দিছে, কাৰ্ভড ছাৰ্ফেচ, মানে এই যে বাউণ্ডাৰী, যিটো এই বাউণ্ডাৰী মানে এইটো এটা কোণ ধৰা, যদি মই তোমালোকৰ এইটো বুজাব যদি ট্ৰাই কৰোঁ, ধৰি লোৱা কোণ মানে কি, কোণ মানে বেলেগকৈ নহয়, আমি যে ট্ৰেইনত যে ঝালমুড়ি খাওঁ, যে ট্ৰেইনত যে আমি ঝালমুড়ি খাওঁ, এই ঝালমুড়িটোৱে বাৰু কোণ এটা, ঝালমুড়ি যিটো দিয়া হয় আৰু যিটো বস্তুত দিয়া হয় এইটো কোণ বুলি কোৱা, এইটো কোণ হয়। ধৰি লৈছোঁ মই এইটো কোণ, ঠিক আছে, এইটো কোণ হ'ল। চ' এই যে ছাইডৰ যিটো ছাৰ্ফেচ, এইটো ছাৰ্ফেচ, ওপৰটো বাদ দি, ওপৰৰ ছাৰ্ফেচটো বাদ দিলে হ'ল, ঠিক আছে, ওপৰৰ ছাৰ্ফেচটো বাদ দিলে হ'ল। এই যে ছাইডৰ যিটো ছাৰ্ফেচ থাকিল, এইটোৰ কালি ওলোৱাটোৱে হ'ল আমাৰ লেটাৰেল ছাৰ্ফেচ এৰিয়া অৰ কাৰ্ভড ছাৰ্ফেচ এৰিয়া অৰ বক্ৰ পৃষ্ঠৰ ক্ষেত্ৰফল বুলি কোৱা হৈছে। বক্ৰ পৃষ্ঠৰ ক্ষেত্ৰফল, কাৰ্ভড ছাৰ্ফেচ এৰিয়া, লেটাৰেল ছাৰ্ফেচ এৰিয়া। চ' এইটো ওলোৱাৰ ফৰ্মুলাটো কি, এইটো ওলোৱাৰ ফৰ্মুলা হ'ল পাই আৰ এল। আমাৰ কোণৰ লেটাৰেল ছাৰ্ফেচ এৰিয়া ফৰ্মুলাটো হ'ল পাই আৰ এল। চ' পাই ইকুৱেল টু 22/7, r ইকুৱেল টু আমাৰ 7, এল আমি পাই গ'লোঁ 25, 7 কেঞ্চেল, 25 আৰু 22 যদি মই মাল্টিপ্লাই কৰোঁ আমি পাম 550 সেণ্টিমিটাৰ স্কুৱেৰ, 550 সেণ্টিমিটাৰ স্কুৱেৰ ইজ আৱাৰ আনচাৰ, মানে অপশ্যন 3।
অপশ্যন 3 ইজ দ্য কাৰেক্ট এনচাৰ ঠিক আছে বাৰু সো ইয়াতে বিশেষকৈ বুজাৰ মানে মেইনলি ইয়াতে মনত ৰখা বা বুজাৰ কথাটো হ'ল ফাৰ্ষ্ট অফ অল আয়তন আমাৰ কোণৰ আয়তন কি হয় এটা কোণৰ ভলিউম কি হয় 1/3 পাই আৰ স্কোয়াৰ এইচ এইটোতো মনত ৰখা ভেৰি ভেৰি ইম্পৰ্টেণ্ট নেক্সট হ'ল কোণৰ যিটো স্ল্যান্ট হাইট হয় যিটো স্ল্যান্ট হাইট হয় এইটো হ'ল এল ইকুৱেল টু ৰুট অভাৰ আৰ স্কোয়াৰ প্লাছ এইচ স্কোয়াৰ মানে আমি ইয়াৰ পৰা আমি আৰ ৰেডিয়াছ আৰু হাইট মানে উচ্চতা দিয়া আছে ইয়াৰ পৰা স্ল্যান্ট হাইটটো আমি পাই গ'লোঁ ছাইডৰ যিটো হাইটটো পাই গ'লোঁ ইয়াৰ পৰা আমাৰ লেটাৰেল ছাৰ্ফেচ এৰিয়া বা কাৰ্ভড ছাৰ্ফেচ এৰিয়া অৰ এইটো কোৱা হৈছে আমাৰ বক্ৰপৃষ্ঠৰ ক্ষেত্ৰফল এইটো ওলোৱা ফৰ্মুলা হ'ল পাই আৰ এল ঠিক আছে ভেলুকেইটা পুট কৰিলোঁ এনচাৰ আমি পাই গ'লোঁ 550 ভেৰি ভেৰি চিম্পল হয় না নাই মুভিং টু নেক্সট কুৱেশ্যন এইটো হ'ল বাৰু আজিৰ আমাৰ থাৰ্ড কুৱেশ্যন অফ দ্য ডে আজিৰ দিনত আমাৰ থাৰ্ড কুৱেশ্যন এটা অলপ এনসার দিয়া ট্রাই কৰাচোন ভেরি ভেরি সিম্পল কোশ্চেন দিস ইজ আ ভেরি সিম্পল কোশ্চেন এটা অলপ ট্রাই কৰাচোন মই 20 সেকেন্ড টাইম দিম বাৰু মই 20 সেকেন্ডস টাইম দিম এটা অলপ ট্রাই কৰা ভেরি সিম্পল কোশ্চেনৰ মিনিংটো অলপ এবাৰ যদি কিবা কৰি বুজি ল'লে হ'ল আৰু তাৰপিছত আৰু কোশ্চেনত একো নাই আৰু সিম্পল কোশ্চেন ঠিক আছে হৈছে নে হৈছে চাগে এইটো ক্যালকুলেশন একেবাৰে ইজি ক্যালকুলেশন ইয়াতে একো টাফ ক্যালকুলেশন নাই বাৰু কি দিয়া আছে রেশিও অফ দ্য আউটার এন্ড দ্য ইনার পেরিমিটার অফ আ সার্কুলার পাথ এটা এনেকৈ সার্কুলার এটা রাস্তা আৰু এটা পার্ক ধৰি লওঁ আৰু এটা পার্ক আছে এই পার্কৰ সাইডতে এনেকৈ এটা সার্কুলার এটা রাস্তা আছে বাৰু ঠিক আছে দিস ইজ এ সার্কুলার রাস্তা হৈ গ'ল ধৰি লওঁ এইটো অলপ মিলাই ল'লে হ'ল আৰু এইটো সার্কুলার রাস্তা আৰু দিস ইজ দ্য এইটো হ'ল রাস্তা আৰু এইটো দিস ইজ দ্য পাথ ক্লিয়াৰ ঠিক আছে বাৰু এতিয়া কি কোৱা হৈছে দ্য ৰেচিঅ' অফ দ্য আউটাৰ এণ্ড ইনাৰ পেৰিমিটাৰ অফ আ সাৰ্কুলাৰ পাথ ইজ দিছ চ' ধৰি লৈছোঁ ইয়াৰ পৰা চেণ্টাৰৰ পৰা এইটো ৰেডিয়াছ মই ধৰি লৈছোঁ R1 আৰু এইটোৰ ৰেডিয়াছ মই ধৰি লৈছোঁ R2 চ' বাহিৰত যিটো চাৰ্কেল আছে এইটোৰ পেৰিমিটাৰ মানে পৰিসীমা কি হ'ব এইটো পৰিসীমা কি হ'ব 2 পাই R আমি গম পাওঁ যে চাৰ্কামফাৰেঞ্চ অফ আ চাৰ্কেল 2 পাই R ইয়াতে মই R2 বুলি ধৰিছোঁ মানে 2 পাই R2 ইয়াতে আমি পালোঁ নেক্সট হ'ল 2 পাই R1 এইটো ৰেচিঅ' আমাক কি দিয়া আছে 23:22 মানে ইয়াৰ পৰা আমি পাই গ'লোঁ R2 বাই R বিকজ 2 পাই তো কেঞ্চেল হৈ গ'ল 2 পাই কেঞ্চেল হৈ গ'ল আমি কি পালোঁ 23/22 পাই গ'লোঁ চ' ইয়াৰ পৰা আমি কি কৰিলোঁ যে R2 ইকুৱেল টু মই ধৰিলোঁ 23K বুলি ধৰিলোঁ আৰু R1 ইকুৱেল টু মই ধৰিলোঁ 22K বুলি ধৰিলোঁ হয় না নাই R2 ইকুৱেল টু 23K R1 ইকুৱেল টু 22K ঠিক আছে বাৰু এতিয়া দিয়া হৈছে ইফ দ্য পাথ ইজ 5 মিটাৰ ৱাইড এই পাথৰ এই ৰাস্তা যিটো বহল কিমান বহল 5 মিটাৰ চ' ৰাস্তা বহল মানে কি ইয়াতে R2 মাইনাছ R1 ইয়াৰ পৰা একদম বাউণ্ডেৰীলৈকে R2 আৰু ইয়াৰ পৰা এই লাষ্ট এই চাৰ্কেলটোলৈকে R1 চ' কিমান বহলটো কিমান R2 মাইনাছ R1 চ' R2 মাইনাছ R1 ইকুৱেল টু বেচিকেলি দিয়া আছে 5 মিটাৰ R2 মাইনাছ R1 ইকুৱেল টু বেচিকেলি দিয়া আছে 5 মিটাৰ R2 equal to মানে কি 23K R1 equal to 22K so 23K minus 22K equal to 5 so ইয়াৰ পৰা আমি পাই গ'লোঁ K equal to কিমান K equal to 5 হ'ব K equal to 5 হ'ব আমাক কি ওলাব দিছে ডায়ামিটাৰ অফ দ্য ইনাৰ চাৰ্কেল আমি ইনাৰ চাৰ্কেল মানে ভিতৰৰ চাৰ্কেলৰ ৰেডিয়াছটো গম পাওঁ ব্যাসাৰ্ধটো গম পাওঁ কিমান 22K হ'ল আমাৰ ব্যাসার্ধ মানে রেডিয়াস হয় না নাই সো 22K আমার রেডিয়াস হব 22K কে এর ভ্যালু আমি পালো 5 সো 22 × 5 ঠিক আছে না ভুল ঠিক আছে না 22 × 5 আমাক কি লাগে ডায়ামিটাৰ ওলাব দিছে ভিতৰৰ সাৰ্কেলৰ ডায়ামিটাৰ মানে D1 আমি গম পাওঁ যে ডায়ামিটাৰ সদায় ৰেডিয়াছৰ ডাবল হয় ব্যাস মানে সদায় ব্যাসাৰ্ধৰ ডাবল হ'ব সো 22 × 5 আছিল ৰেডিয়াছ ইনটু যদি মই 2 কৰোঁ আমি এনসাৰ পাই যাম so 5 into 2 10 into 22 মানে 220 meter is the correct answer diameter of the inner circle ভিতৰৰ যেটো বৃত্ত হেতুৰ আমাৰ ব্যাস ওলাব দিছে ব্যাস আমি পাই গলো 220 মানে অপশন 3 is the correct answer 220 is the correct answer আশা কৰো ক্লিয়াৰ হৈছে আশা কৰো this is very much pretty clear very simple question
ভেৰি চিম্পল কুৱেশ্যন, কুৱেশ্যন কিন্তু একোৱেই নাই, কিন্তু খালি কুৱেশ্যনৰ মিনিংটো বুজা হ'ল ডাঙৰ কথা। কুৱেশ্যনটো এবাৰ মিনিংটো যদি কিবা কৰি বুজা যায় যদি, কুৱেশ্যনত কিন্তু একোৱেই নাই। কিন্তু মুভিং টু কুৱেশ্যন নম্বৰ 29, দিছ ইজ কুৱেশ্যন নম্বৰ 29। ভেৰি ভেৰি চিম্পল কুৱেশ্যন। এনেকৈ টাইপৰ কুৱেশ্যন আমি অলৰেডি কিন্তু আগতে কিন্তু কৰিছোঁ। কিন্তু চিমিলাৰ টাইপৰ কুৱেশ্যনছ কিন্তু আমাৰ আগৰ ক্লাছেছ মানে আমাৰ ADRৰ যিবিলাক আমি বহুত দিনৰ পৰা ক্লাছেছ চলাই আছোঁ বাৰু, যোনে যোনে ৰেগুলাৰ ষ্টুডেণ্ট ক্লাছেছকেইটা ভালকৈ চাইছে বাৰু গম পায় আমি এনেকৈ ধৰণৰ কুৱেশ্যন আমি অলৰেডি আমি ডিছকাছ কৰিছোঁ ক্লাছত, হয় নে নাই? এইটো অলপ ট্ৰাই কৰাচোন। কি দিয়া আছে? দ্য নাম্বাৰ অফ ৰিভলিউশ্যনছ মেড বাই আ হুইল of diameter 56 centimeter in covering a distance of 1.1 kilometer is, ঠিক আছে, মানে এটা চাকা আৰু হুইল, এটা হুইল যিটো ডায়ামিটাৰ দিয়া আছে 56 সেন্টিমিটাৰ, এই হুইল মানে চাকা, এইটো ডায়ামিটাৰ দিয়া আছে কিমান 56 সেন্টিমিটাৰ, মানে ৰেডিয়াছ কি হ'ব? ৰেডিয়াছ হ'ব এইটো আধা, 56ৰ আধা মানে 28 সেন্টিমিটাৰ, 28 সেন্টিমিটাৰ। আমাক কি ওলাব দিছে যে এই চাকাটো যিটো ৰেডিয়াছ হ'ব 28 সেন্টিমিটাৰ, মানে ব্যাসাৰ্ধ 28 সেন্টিমিটাৰ, এইটো কিমান বাৰ পাক খোৱাৰ পিছত, কিমান বাৰ ৰিভলিউশ্যন কৰাৰ পিছত 1.1 কিলোমিটাৰ ডিষ্টেঞ্চ কভাৰ কৰিব পাৰে। ঠিক আছে বাৰু। চ' আমি কি গম পাওঁ? আমি গম পাওঁ যে ডিষ্টেঞ্চ, টোটাল ডিষ্টেঞ্চটো কিমান 1.1 কিলোমিটাৰ, কিন্তু এটা ৰেডিয়াছটো দিয়া আছে চেণ্টিমিটাৰত। চ' 1.1 কিলোমিটাৰ যদি মই মিটাৰত যদি কনভাৰ্ট কৰিব যাওঁ, আমি গম পাওঁ যে 1000 মিটাৰত 1 কিলোমিটাৰ হয়, 1000 মিটাৰত 1 কিলোমিটাৰ হয়। 1.1 কিলোমিটাৰত কিমান মিটাৰ হ'ব? ইনটু 1000। আৰু আমি গম পাওঁ 1 মিটাৰত 100 সেন্টিমিটাৰ, 1 মিটাৰত কিমান হয়? 100 সেন্টিমিটাৰ। চ' এইটো হ'ল মিটাৰ, এইটো যদি চেণ্টিমিটাৰ যদি কনভাৰ্ট কৰিব লাগে মানে ইনটু 100। 1.1 কিলোমিটাৰ হ'ল ডিষ্টেঞ্চ, 1.1 কিলোমিটাৰ ইনটু 1000 যদি মই মাল্টিপ্লাই কৰোঁ এইটো মিটাৰত পালোঁ। মিটাৰৰ পৰা আমি চেণ্টিমিটাৰত কিয় কনভাৰ্ট কৰিম? বিকজ আমাৰ ডায়ামিটাৰটো আমাৰ চেণ্টিমিটাৰত দিয়া আছে, আমি ৰেডিয়াছটো আমি চেণ্টিমিটাৰতে ওলাইছোঁ, সেইটো আমি চেণ্টিমিটাৰতে আমি ওলাম। চ' সেইকাৰণ 1.1 কিলোমিটাৰত মই আগত 1000 মাল্টিপ্লাই কৰি মিটাৰত কনভাৰ্ট কৰিলোঁ, আৰু 1 মিটাৰত 100 সেন্টিমিটাৰ, এইকাৰণে 100 দি মাল্টিপ্লাই কৰোঁতে এইটো চেণ্টিমিটাৰত কনভাৰ্ট হ'ল। তো এইটো হ'ল টোটাল ডিষ্টেঞ্চ, এইটো হ'ল আমাৰ টোটাল ডিষ্টেঞ্চ যিটো কভাৰ কৰিব লাগে। আৰু এই চাকাই কিমান পাক খোৱাৰ পিছত টোটাল ডিষ্টেঞ্চটো কভাৰ কৰিব সেইটো আমাক ওলাব লাগে বাৰু। চ' আমি ইয়াতে কি পালোঁ যে এটা 28 সেন্টিমিটাৰ হ'ল ৰেডিয়াছ, এইটো হ'ল টোটাল ডিষ্টেঞ্চ, আৰু এই চাকাটোৱে এটা পাকত, এটা ৰিভলিউশ্যনত কিমান দূৰ যাব, এটা ৰিভলিউশ্যনত এই চাকাটোৱে কিমান ডিষ্টেঞ্চ কভাৰ কৰিব, মানে এইটো হ'ব ইকুৱেল টু দ্য চাৰ্কামফাৰেঞ্চ। চাৰ্কেলৰ যিটো পৰিসীমা, চাৰ্কেলৰ যিটো বাউণ্ডাৰী, এই বাউণ্ডাৰীটো যিমান সেইটো ইমান ডিষ্টেঞ্চে কভাৰ কৰিব। চাৰ্কেলৰ যিটো বাউণ্ডাৰী, এই বাউণ্ডাৰীটো যদি মই ওলাই দিওঁ, যদি এই বাউণ্ডাৰী ইকুৱেল টু এই পাৰ্টিকুলাৰ ডিষ্টেঞ্চ হ'ব যিটো চাৰ্কেলে এটা ৰিভলিউশ্যনত কভাৰ কৰিব। চ' ইয়াতে বাই কি হ'ব? বাই চাৰ্কামফাৰেঞ্চ মানে 2 পাই, পাই মানে 22/7 ইনটু আৰ মানে 28। চ' এইটো হ'ল টোটাল ডিষ্টেঞ্চ, আৰু এইটো এটা ডিষ্টেঞ্চত কিমানখিনি কভাৰ কৰে। যদি এইটো মই ডিভাইড কৰোঁ আমি পাই যাম n, আৰু n মানে হ'ল নাম্বাৰ অফ ৰিভলিউশ্যনছ, টোটাল কেইটা পাক খাব আৰু নাম্বাৰ অফ ৰিভলিউশ্যনছ। চ' ইয়াৰ পৰা আমি যদি অলপ কেলকুলেট কৰিব যদি বিচাৰোঁ, যদি কি পাম 1 ইয়াতে ডেচিমেল এটা আছে, ইয়াৰ পৰা মই এটা 0 মই এটা ছাইড কৰি দিলোঁ, হৈ গ'ল। ডেচিমেলৰ লগত 0 কেঞ্চেল হৈ গ'ল, ইয়াতে থাকি গ'ল 100, 100ৰ লগত ইয়াতে 2টা 0 নহয়, ইয়াতে 2টা 0, ইয়াতে 4টা 0 আহি গ'ল, ইয়াতে আমি 7 দি কেঞ্চেল কৰিলোঁ, এইটো 4 পাই গ'লোঁ, ইয়াতে 4 পাই গ'লোঁ, ইয়াতে আমি 2 × 22 পাই গ'লোঁ, ইয়াতে 4 পাই গ'লোঁ, ইয়াতে মই 2 হৈ গ'ল, ঠিক আছে বাৰু। চ' 2 দি যদি মই কেঞ্চেল কৰোঁ, ইয়াতে 5, এটা এইটো হৈ গ'ল, এইটো যদি মই কেঞ্চেল কৰোঁ এইটো আমি 25, এইটো হৈ গ'ল, এইটো যদি মই কেঞ্চেল কৰোঁ এইটো আমি কি পাম? এইটো আমি পাম হ'ল 4 6 = 24, 4 6 = 24, 1 0, 1 0, 4 2 = 8, 2 0, 4 5 = 20, মানে এনচাৰ ইজ 625। নাম্বাৰ অফ ৰিভলিউশ্যনছ কিমান হ'ব? এনচাৰ ইজ 625, এনচাৰ ইজ 625। আশা কৰোঁ ভেৰি চিম্পল কুৱেশ্যন, খালি অলপ ভালকৈ খালি বুজি ল'লে হ'ল আৰু, ঠিক আছে। ভেৰি ভেৰি চিম্পল কুৱেশ্যন হৈ গ'ল। Answer is 625, মানে option 3. Option 3 is the correct answer, 625. Moving to next question. This is a very very simple question, very very simple question. এইটো কোনোবা মোক এনচাৰ দিব নেকি? এইটো কিন্তু মই বেছি টাইম নিদিওঁ বাৰু, অকল 5 ছেকেণ্ডছ, অকল 5 ছেকেণ্ডছ, 5 ছেকেণ্ডছত যদি এনচাৰ দিয়াচোন।
নট মোৰ দেন 5 ছেকেণ্ডছ হৈ গৈছে 5 ছেকেণ্ডছ হৈ গ'ল আশা কৰোঁ এটা এনচাৰ দিছা তোমালোকে ফাৰ্ষ্ট অফ অল আমি চবে গমে পাওঁ যে সাইন এ বাই কস এ ইকুৱেল টু কি হ'ব টেন এ এইটো গম পাওঁ নহয় সাইন এ বাই কস এ ইকুৱেল টু টেন এ আমাক সাইন এ ইকুৱেল টু কি দিয়া আছে √5/3 আৰু কস এ ইকুৱেল টু কি দিয়া আছে 1/3 মানে 3টো ওপৰত গুচি গ'ল √5/3 কস এ কসটো তলত আছে তো 1/3 তো 3টো ওপৰত গুচি গ'ল ইয়াতে আমি কি পালোঁ টেন এ চ' 3 কেঞ্চেল চ' টেন এ ইকুৱেল টু আমি কি পালোঁ √5 ভেৰি ভেৰি চিম্পল টেন এ ইকুৱেল টু √5 মানে অপশ্যন 1 এই কিবা কুৱেশ্যন হ'ল নেকি একেবাৰে চিম্পল কুৱেশ্যন টেন এ ইকুৱেল টু √5 ক্লিয়াৰ হৈছে নে বাৰু যোনে যোনে ভিডিঅ'টো চাই আছে আই উইল ৰিকুৱেষ্ট অল অফ ইউ প্লিজ তোমালোকে এবাৰ ভিডিঅ'টো তোমালোকে লাইক কৰি দিয়াচোন ভিডিঅ'টো আৰু যদি সম্ভৱ হয় শ্বেয়াৰ কৰি দিয়া নিজৰ ফেচবুক পেজত বা টেলিগ্ৰাম কিবা যদি তোমালোকৰ বেলেগ কিবা ফ্ৰেণ্ডছৰ গ্ৰুপ আছে বা হোৱাটছএপ কিবা ফ্ৰেণ্ডছৰ গ্ৰুপ আছে এইটো আৰু বেয়া বস্তু নহয় আৰু পঢ়া শুনা বস্তুৱে তোমাক শ্বেয়াৰ কৰিব দিছোঁ চ' কাইণ্ডলি এবাৰ শ্বেয়াৰ কৰি দিয়া আৰু লাইক কৰি দিয়া প্লিজ ইয়াতে কুৱেশ্যনটো দিছে ইন দ্য গিভেন ফিগাৰ মই ফিগাৰটো আগত ড্ৰ কৰি দিওঁ পিছৰখিনি মানে বাকী ডেটা আৰু কি দিয়া আছে এইটো পিছৰ কথা আগতে আমি ফিগাৰটো অলপ ড্ৰ কৰি লওঁ এক ছেকেণ্ড ফিগাৰটো হ'ল this is circle this is P this is B this is D this is A this is C so এটো দিয়া আছে 1 সেন্টিমিটার দিয়া আছে এটো দিয়া আছে আমার এই BA ইকুয়াল টু দিয়া আছে 6 সেন্টিমিটার BA ইকুয়াল টু দিয়া আছে 6 সেন্টিমিটার এই PD দিয়া আছে আমার 5 সেন্টিমিটার আর এটো আমাক দিয়া আছে 3 সেন্টিমিটার আশা কৰো ক্লিয়াৰ হৈছে ডায়াগ্ৰামটো ফিগাৰটো ক্লিয়াৰ হৈছে এটো বাৰু এটা সাৰ্কেল হয় ইয়াতে মই দুটা সেকেন্ড এটো সেকেন্ড বুলি কয় বাহিৰৰ পৰা এটা লাইন যদি মই ড্ৰ কৰোঁ এটো যদি সাৰ্কেলত যদি দুটা পইণ্টক যদি ক্ৰছ কৰে এটো সেকেন্ড বুলি কয় সেকেন্ড SECANT সেকেন্ড বুলি কোৱা হয় সো PB ইকুৱেল টু 1 সেন্টিমিটাৰ দিয়া আছে BA ইকুৱেল টু 6 সেন্টিমিটাৰ দিয়া আছে PD ইকুৱেল টু 5 সেন্টিমিটাৰ দিয়া আছে DC ইকুৱেল টু 3 সেন্টিমিটাৰ দিয়া আছে আমাক PD PB ওলাব দে সৰি আমাক ইয়াতে কোশ্চেনটো অলপ ভুল হৈ গৈছে এক সেকেন্ড কোশ্চেনত PD লিখা গৈছে PD নহয় বাৰু PB মানে বেসিক্যালি আমাক x এর ভ্যালু ওলাব দিছে x এর ভ্যালু আমাক ওলাব দিছে আমাক x এর ভ্যালু ওলাব দিছে ক্লিয়ার হইছে না সো আমি গম পাও যদি এনেকে সেকেন্ড এটা পার্টিকুলার পয়েন্টৰ পৰা যদি দুটা লাইন মই ড্ৰ কৰোঁ যেটো সাৰ্কেলক দুটা পয়েন্টত ক্ৰস কৰিব মোৰ কথাখিনি অলপ ভালকে নোট ডাউন কৰি লোৱা মই বাহিৰৰ পৰা এটা এক্সটাৰ্নাল পয়েন্টৰ পৰা মই দুটা লাইন ড্ৰ কৰিলোঁ এই দুটা লাইনে কি কৰিলে সাৰ্কেলক দুটা পয়েন্টত কাট কৰিলে তেতিয়া এই দুটা লাইনক কি বুলি কোৱা হ'ব সেকেন্ড বুলি কোৱা হ'ব যদি মই দুটা সেকেন্ড যদি পালোঁ তাৰ পিছত এটা ফৰ্মুলা ইয়াতে হ'ব যে PB into PA equal to PD into PC PB into PA PD into PC আগত P ৰ পৰা B লৈকে তাৰপিছত P ৰ পৰা A লৈকে PB into PA PD into PC ইয়াৰ পৰা যদি মই ভ্যালু কেটা পুট কৰোঁ PB equal to 1 সেন্টিমিটাৰ PA equal to কি হ'ব x plus 6 হ'ব PD equal to 5 সেন্টিমিটাৰ PC equal to কি হ'ব 5 plus 3 হ'ব ইয়াৰ পৰা আমি কি পালোঁ আমি পালোঁ x square plus 6x equal to 8 5 40 so ইয়াৰ পৰা x square plus 6x minus 40 equal to 0 আমি মিডল টার্ম ফ্যাক্টরাইজেশন যদি কৰোঁ আমি কেনেকৈ কৰা হয় x square plus 10x minus 4x minus 40 equal to 0 হৈছে না হোৱা নাই 10x minus 4x equal to কি হ'ব minus 40 হ'ব minus 40x square 6x ক মই কি কৰিলোঁ 10x minus 4x লিখিলোঁ 10x minus 4x মানে 6x আৰু 10 into minus 4 মানে কি minus 40 আহি গ'ল minus 40 into 1 মানে minus 40 so ইয়াৰ পৰা আমি কি কৰিলোঁ x কমন লৈছোঁ x plus 10 আহি গ'ল ইয়াতে আৰু ইয়াতে আমি minus 4 কমন লৈছোঁ তো x plus 10 আহি গ'ল so এটো ইকুৱেল টু কি হ'ব এটো ইকুৱেল টু হ'ব আমাৰ x minus 4 into x plus 10
ইকুৱেল টু 0 চ' ইয়াতেতো এক্সৰ ভেলু কেতিয়াও মাইনাছ হ'ব নোৱাৰে আমি ইয়াতে এনে নৰ্মেল দেখাত আমি গম পাইছোঁ যে পি বি এটা পজিটিভ ভেলু আহিব এক্সৰ ভেলু এটা পজিটিভ আহিব যদি এক্স প্লাছ 10 ইকুৱেল টু 0 বুলি কওঁ তো এক্স ইকুৱেল টু মাইনাছ 10 হ'ব মানে এইটো পচিবলে নহয় এক্স মাইনাছ 4 ইকুৱেল টু 0 যদি মই কৰোঁ এক্স মাইনাছ 4 ইকুৱেল টু যদি মই 0 কৰোঁ তেতিয়া আমি কি পাম আমি পাম এক্স ইকুৱেল টু 4 তেতিয়া আমি পাম এক্স ইকুৱেল টু 4 মানে আমাৰ এক্সৰ ভেলু ওলাই গৈছে 4 মানে অপশ্যন 4 অপশ্যন 4 ইজ দ্য কাৰেক্ট আনচাৰ এক্স ইকুৱেল টু 4 সেণ্টিমিটাৰ ক্লিয়াৰ হৈছে না হোৱা নাই বাৰু ভেৰি ভেৰি চিম্পল খালি ফৰ্মুলাটো তোমালোকে প্লিজ কাইণ্ডলি অলপ মনত ৰাখিলে হ'ল এই ফৰ্মুলাটো মনত থাকিলে হ'ল ঠিক আছে ফিগাৰটোৰ লগত এই ফৰ্মুলাটো মনত থাকিলে বাকী ভেলু পুট কৰাৰ লগে লগে এনচাৰ ঠিক আছে মুভিং টু নেক্সট কুৱেশ্যন দিছ ইজ দ্য নেক্সট কুৱেশ্যন অফ দ্য ডে এইটো অলপ ট্ৰাই কৰাচোন very very simple question very very simple question ঠিক আছে কি দিয়া আছে the area of a square and a rectangle are equal square মানে বর্গ আমি গমে পাও বর্গক্ষেত্র আর এটা হল আয়তক্ষেত্র সো এরিয়া কালি এটা স্কয়ার আর এটা রেক্ট্যাঙ্গেলর কালি ইকুয়াল বলি কোয়া হইছে এরিয়া ইকুয়াল the length of the rectangle is greater than the length of any side of the square by 5 cm এই রেক্ট্যাঙ্গেল মানে আয়তক্ষেত্র যেটো দৈর্ঘ্য আর প্রস্থ লেন্থ কি হল লেন্থ হল স্কয়াৰৰ পৰা স্কয়াৰৰ সাইডৰ পৰা 5 cm বেছি ঠিক আছে বাৰু মই এটা কথা কৈ আছো সাপোজ ধৰি লোৱা দিস ইজ স্কয়ার and this is rectangle square or মই গোটে কেটা সাইড a বুলি ধৰিলো a গোটে কেটা সাইড মই a বুলি ধৰিলো আৰু এটো লেন্থ হল l এটো b হল ব্রেথ হৈ গল এটো আয়তক্ষেত্র এটো স্কয়ার বর্গ সো লেন্থ ইকুয়াল টু কি কৈছে আয়তক্ষেত্ৰৰ লেন্থ হৈ গল এই বর্গৰ যেটো সাইড আছে তাৰ 5 cm বেছি মানে a + 5 হ'ব মই বর্গৰ লেন্থ আমি কি বুলি ধৰি বর্গৰ সাইড কেটা আমি a বুলি ধৰিছিলো লেন্থ আয়তক্ষেত্ৰৰ লেন্থ বর্গৰ পৰা বর্গৰ লেন্থ 5 cm বেছি সো a + 5 আৰু ব্রেথ মানে ব্রেথ এই ব্রেথ আয়তক্ষেত্র ব্রেথ আমাক কি বুলি কৈছে এই বর্গৰ সাইডৰ পৰা 3 cm কম মানে a - 3 মানে কি হল a - 3 এতিয়া আমাক দুটা কি কৈছে ফার্স্ট লাইনটো কি দিছে এরিয়া অফ আ স্কয়ার এন্ড রেক্ট্যাঙ্গল ইকুয়াল এই দুটা স্কয়ার আৰু বর্গ যে আছে এটা মানে স্কয়ার আৰু রেক্ট্যাঙ্গল দুটা এরিয়া সেম সো আমি গম পাও স্কয়ার মানে বর্গৰ এরিয়া ফর্মুলা কি সাইড স্কয়ার বাহু স্কয়ার ইয়াতে বাহু কি a সো বর্গৰ এরিয়া হৈ গল a স্কয়ার আৰু আমাৰ গম পাও যে আয়তক্ষেত্ৰৰ এরিয়া কি হয় আয়তক্ষেত্ৰৰ l * b লেন্থ * ব্রেথ তো ইয়াৰ পৰা আমি কি পালো a স্কয়ার ইকুয়াল টু লেন্থ * ব্রেথ মানে a + 5 * a - 3 তো এটো যদি অলপ মই ব্রেক কৰো কি পাম a স্কয়ার 5a - 3a মানে 2a - 15 সো ইয়াৰ পৰা a স্কয়ার ক্যান্সেল হৈ গল সো আমি পালো 2a = 15 সো a = আমি কি পালো a = পালো 15/2 মানে 7.5 a = আমি পাই গলো 7.5 এতিয়া a = 7 এটা যে পুট কৰো মই তো লেন্থ আমি কি পাম 7.5 + 5 মানে 12.5 আৰু ব্রেথ = কি পাম 7.5 - 3 মানে 4.5 সো লেন্থ আৰু ব্রেথ এই আমি আয়তক্ষেত্র মানে রেক্ট্যাঙ্গেলৰ লেন্থ আৰু ব্রেথ দৈর্ঘ্য আৰু প্ৰস্থ আমি পাই গলো আমাক পেৰিমিটাৰ অফ রেক্ট্যাঙ্গেল ওলাব দিছে মানে পৰিসীমা সো রেক্ট্যাঙ্গেলৰ পেৰিমিটাৰ ফৰ্মুলা কি 2 * l + b 2 * l + b l + b মানে কি 12 + 14 4.5 12 + 14 হলো 0.5 14 মানে 6 মানে 17 তো 7 * 2 আমাৰ आंसर পাই গলো 34 cm পেরিমিটার আমি পাই গলো 34 সেন্টিমিটার পাই গলো মানে অপশন 4 ইজ দ্য কারেক্ট অ্যান্সার আশা করো ক্লিয়ার হয়েছে বাৰু একেবারে সিম্পল ভেরি ভেরি সিম্পল ঠিক আছে আমাক বেসিক্যালি লেন্থ খালি কি ইনফরমেশন কি দিয়া আছিল স্কয়ার আৰু রেক্ট্যাঙ্গেলৰ কালি সমান এরিয়া সমান আৰু কোৱা হৈছে রেক্ট্যাঙ্গেল মানে আয়তক্ষেত্ৰৰ যেটো দৈৰ্ঘ্য এটো বৰ্গৰ বাহুৰ পৰা বৰ্গৰ তো গোটেইকেইটা বাহু ইকুৱেলে হয় বৰ্গৰ বাহুৰ পৰা 5 cm বেছি আৰু রেক্ট্যাঙ্গেল মানে আয়তক্ষেত্ৰৰ যেটো মানে প্ৰস্থ এটো হ'ব বৰ্গৰ বাহুৰ পৰা 3 cm কম সো আমি বৰ্গৰ বাহু আমি a বুলি ধৰিছো তো লেন্থ আমি পালো a + 5 ব্রেথ আমি পালো a - 3 আৰু এরিয়া দুটা বর্গ আৰু রেক্ট্যাঙ্গল এরিয়া সেম বুলি কৈছে এখন ফর্মুলাত মই পুট কৰিলো বর্গৰ এরিয়াৰ ফর্মুলা কি হয় বাহু স্কয়ার মানে a স্কয়ার ইকুয়াল টু আয়তক্ষেত্ৰৰ এরিয়া কি হ'ব লেন্থ * ব্রেথ
দৈৰ্ঘ্য পূৰণ প্ৰস্থ চ' আমি তাতে ভেলুকেইটা পুট কৰিলোঁ এ ইকুৱেল টু পালোঁ 7.5 এৰ ভেলু আমি লেন্থ আৰু ব্ৰেডত তাতে পুট কৰিলোঁ তো লেন্থ ইকুৱেল টু পালোঁ আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য আমি পালোঁ 12.5 প্ৰস্থ পালোঁ আমি 4.5 আমাক কি ওলাব দিছে আমাক পেৰিমিটাৰ অফ দ্য ৰেক্টেংগেল মানে পৰিসীমা ওলাব দিছে ফৰ্মুলা হ'ল 2 * l + b চ' 12.5 + 4.5 মই যোগ কৰিলোঁ পালোঁ 17 17 * 2 = 34 এনচাৰ answer is 34 centimeter moving to question number 33 এটো ট্রাই কৰাছো ভেরি ভেরি এটো মানে কোশ্চেনত একোৱে নাই বাৰু একেবাৰে সিম্পলে কোশ্চেন আৰু একেবাৰে সিম্পল কোশ্চেন মেনসুৰেশনৰ একেবাৰে বেসিক কোশ্চেন বুলি ক'ব পাৰা মেনসুৰেশনৰ কি কৈছে the number of sphere of 6 cm diameter that can be made out of a metallic solid cylinder of diameter 4 cm height 45 cm কিবা কোশ্চেন হ'ল নেকি এটা সিলিন্ডার দিয়া হৈছে এইটো কি হৈছে এইটো কোৱা হৈছে যে ইয়াৰ পৰা আমি কেইটা আমি স্ফিয়াৰ বনাব পাৰিম এইটো এটা সলিড সিলিন্ডাৰ এইটো এটা সলিড মানে ভিতৰত কমপ্লিট মেটেৰিয়েল আছে আৰু ঠিক আছে মেটেল আছে বস্তুখিনি সো এইটোৰ পৰা আমি কেইটা স্ফিয়াৰ বনাব পাৰিম এটা স্ফিয়াৰ বনাব পাৰিম গোটেই কেইটা স্ফিয়াৰৰ ডায়ামিটাৰ হ'ব 6 cm স্ফিয়াৰৰ ডায়ামিটাৰ দিয়া আছে 6 cm স্ফিয়াৰৰ ডায়ামিটাৰ দিয়া আছে 6 cm ৰেডিয়াস কি হ'ব ৰেডিয়াস হ'ব এইটো আধা ডায়ামিটাৰ আধা মানে 3 cm স্ফিয়াৰৰ ৰেডিয়াস আমি পাই গ'লো 3 cm আৰু মেটালিক সলিড সিলিন্ডাৰৰ ডায়ামিটাৰ কমপ্লিট ডায়ামিটাৰ দিয়া 4 cm মানে এইটো ৰেডিয়াস কি হ'ব আমাৰ 4/2 মানে 2 cm আমি এইটো ৰেডিয়াস পাই গ'লো 2 cm এইটো ৰেডিয়াস পাই গ'লো 3 cm ঠিক আছে বাৰু এতিয়া কথা হ'ল এটা সিলিন্ডাৰৰ ভলিউম এটা সিলিন্ডাৰৰ আয়তন কি হ'ব ফৰ্মুলা হ'ল πr²h এতিয়া কথা হ'ল আমি ইয়াৰ পৰা স্ফিয়াৰ বনাব লাগে আমি স্ফিয়াৰৰ এটা স্ফিয়াৰৰ আমাৰ কেইটা ফৰ্মুলা কি হয় আয়তনৰ ভলিউমৰ 4/3 πr³ কিন্তু আমাক ওলাব দিছে যে কেইটা টোটাল আমি এইটো হ'ল r2 দিলোঁ r1 দিলোঁ সাপোজ মই এইটো r1 দিলোঁ স্ফিয়াৰৰ ৰেডিয়াসটো r1 বুলি দিলোঁ আৰু সিলিন্ডাৰৰ ৰেডিয়াসটো r2 বুলি দিলোঁ সো কথা হ'ল আমাক এতিয়া ওলাব দিছে যে টোটাল কেইটা স্ফিয়াৰ আমি বনাব পাৰিম সো এটা স্ফিয়াৰৰ ভলিউম হ'ল 4/3 πr³ সো ইনটু মই n বুলি দিলোঁ মই ধৰিলোঁ টোটাল n স্ফিয়াৰ মই বনাব পাৰিম সো এটা স্ফিয়াৰৰ ভলিউম হ'ল 4/3 πr1³ ইনটু n ইকুৱেল টোটাল স্ফিয়াৰৰ ভলিউম ইকুৱেল টু কি হ'ব লাগিব ইকুৱেল টু সিলিন্ডাৰৰ ভলিউম সো ইয়াৰ পৰা পাই কেনসেল হৈ গ'ল তাৰপিছত r2 স্কয়াৰ মানে 2 স্কয়াৰ ইনটু h আমাক কি দিয়া আছে h দিয়া আছে 45 সেন্টিমিটাৰ ইয়াতে আমি পালো 4/3 r1 মানে 3³ ইনটু n হয় না নাই তো ইয়াৰ পৰা আমাৰ n ৰ ভ্যালু ওলাব লাগে টোটাল নাম্বাৰ অফ স্ফিয়াৰ কেইটা হেতু ওলাব লাগে হে বাৰু সো ইয়াৰ পৰা আমি কি পালো n = 3 ইনটু এই 3 টো মই এই সাইডত লৈ গলো 2 স্কয়াৰ মানে 4 ইনটু 45 বাই 4 ইনটু 3³ মানে 27 সো এটো ক্যান্সেল হৈ গ'ল 9 এ দি তো ক্যান্সেল কৰিলো 5 সো নাম্বাৰ অফ স্ফিয়াৰ কেইটা হ'ল নাম্বাৰ অফ স্ফিয়াৰ হ'ল 5 টোটাল নাম্বাৰ অফ স্ফিয়াৰ আমি কি পালো 5 ভেরি ভেরি সিম্পল কোশ্চেন হয় না টোটাল নাম্বাৰ অফ স্ফিয়াৰ আমি পালো 5 মুভিং টু কোশ্চেন নাম্বার 34 এটা হলো ট্রাই কৰাচোন এটোও বাৰু সিম্পলে কোশ্চেন হয় বাৰু এটা একো কোশ্চেনৰ একো এটো কি নাই আৰু টাফ না একেবারে সিম্পল কোশ্চেন এটা হলো ট্রাই কৰা রেশিও এন্ড প্রপোর্শনের কোশ্চেন রেশিও এন্ড প্রপোর্শন কি দিয়া আছে 1300 টাকা 1300 টাকা ডিভাইড করা হয়েছে এ বি সি আৰু ডিৰ মাজত এ শেয়ার আৰু বি শেয়ার এ আৰু বি শেয়ার রেশিও দিয়া আছে তাৰ পিছত বি শেয়ার আৰু সি শেয়ার ইকুৱেল বি শেয়ার আৰু সি শেয়ার ইকুৱেল বুলি কোৱা হৈছে সি আৰু ডি শেয়ার ইকুৱেল বুলি কোৱা হৈছে আমি গম পাওঁ এইটো ফৰ্মুলা এটা টেকনিক আছে যে টেকনিকটো কি এইটো 2 গোটেইকেইটা 2:3 গোটেইকেইটা সেম ৰেশিও সো মই ইয়াতে 2:3 লিখিলোঁ বিৰ তলত বি লিখিলোঁ যে ইয়াতে আহি গ'ল 2:3 আৰু ইয়াতে সিৰ তলত সি লিখিলোঁ যে ইয়াতে আহি গ'ল 2:3 আহি গ'ল সো দিস ইজ দ্য প্যারেন্ট রেশিও এইটো ৰেশিওটো ওলোৱাৰ টেকনিকটো অলপ আশা কৰোঁ তোমালোক সবে গম পোৱা যোনে গম পোৱা অলপ ভালকৈ চাই লোৱাচোন a:b দিয়া আছে 2:3 b:c দিয়া আছে 2:3 c:d দিয়া আছে 2:3 এই পাৰ্টিকুলাৰ যেটো মই টেকনিক শিকাম বাৰু এটা টেকনিক যদি মই দেখাই আছো এটো কিন্তু এটো ইয়াতে গোটেইকেইটা ৰেশিও ইকুৱেল ৰেশিও যদি বেলেগকে থাকে তথাপিও আকৌ চেঞ্জ নহব সেম টেকনিকত মই ওলাব পাৰিম ঠিক আছে সেম টেকনিক হ'ব সো মই কি কৰিম এতিয়া কথা হ'ল আমি
গোটেইকেইটাতো লিখি লৈছোঁ এতিয়া আমি ইয়াতে ৰেচিঅ' কেইটা দিম ইয়াতে এটা ৰেচিঅ' আছে নহয় চ' ইয়াতে এটা ৰেচিঅ' মানে ওপৰত এটা ৰেচিঅ' আহিব ইয়াতে এটা ৰেচিঅ' আছে মানে তলত এটা ৰেচিঅ' আহিব ইয়াতে এটা ৰেচিঅ' আছে মানে ওপৰত এটা ৰেচিঅ' আহিব দুটা ৰেচিঅ' হৈ গ'ল ওপৰত আৰু এটা ৰেচিঅ' আহিব মানে বেচিকেলি এইটো ক্ল'জ কৰিব লাগে ইয়াতে এটা ৰেচিঅ' আছে তো ইয়াতে এটা ৰেচিঅ' হ'ব ইয়াতে এটা ৰেচিঅ' আছে ইয়াতে এটা ৰেচিঅ' হ'ব চ' ইয়াতে এতিয়া কথা হ'ল যে পেৰেণ্ট ৰেচিঅ' এই যে পেৰেণ্ট তিনিটা ৰেচিঅ' যে দিয়া আছে এইটো ৰাইট হেণ্ড ছাইডৰ বস্তুখিনি ৰাইট হেণ্ড ছাইডত আহিব লেফ্ট হেণ্ড ছাইডতো লেফ্ট হেণ্ড ছাইডত যাব মানে ইয়াতে 3 আছে তো ইয়াতে 3 আহিব ইয়াতে 3 আহিব ইয়াতে 3 আছে তো ইয়াতেও 3 যাব ইয়াতে 2 আছে তো ইয়াতে 2 যাব ইয়াতে 2 যাব ইয়াতে 2 আছে তো ইয়াতে 2 যাব এতিয়া গোটেইকেইটা মই ভাৰ্টিকেলি মই মাল্টিপ্লাই কৰিম 2 টু যা 4 টু যা 8 3 টু যা 6 টু যা 12 3 টু যা 9 টু 18 27 এইটো হৈ গ'ল ৰেচিঅ' দিছ ইজ দ্য ৰেচিঅ' বিটুইন এ ইজ টু বি ইজ টু চি ইজ টু ডি এইটো এ ইজ টু বি ইজ টু C is to D ratio হৈ গ'ল 18 is to 12 is to 18 is to 27 what is A share আমাক A share ওলাব লাগে এইটো হ'ল A share 8 A share হ'ল 8 তো A share ওলাব দিছে মানে ওপৰত কি 8 আহিব এইটো হ'ল A নহয় এইটো A ৰ কাৰণে তো ওপৰত 8 আহি গ'ল তলত গোটেইকেইটা প্লাছ হ'ব মানে গোটেইকেইটা মানে 8 প্লাছ 12 প্লাছ 18 প্লাছ 27 8 প্লাছ 12 প্লাছ 18 প্লাছ 27 ইনটু টোটাল ভেলু মানে 1300 টকা ডিভাইড হ'ব চ' ইয়াতে হ'ব 1300 টকা এতিয়া তোমালোকে অলপ কেলকুলেশ্যন কৰি তোমালোকে এনচাৰ পাবা 160 এইটো তোমালোকে কেলকুলেশ্যন যদি কৰা এনচাৰ পাবা 160 মানে অপশ্যন 3 ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন 3 ইজ দ্য কাৰেক্ট এনচাৰ আশা কৰোঁ ক্লিয়াৰ হৈছে বাৰু মুভিং ফৰৱাৰ্ড দিছ ইজ আ ভেৰি ভেৰি চিম্পল কুৱেশ্যন এইটো কিবা একো কুৱেশ্যনত একো নাই আৰু very simple question very simple question কি দিয়া আছে মেটালিক হেমিস্ফিয়ার এটা হেমিস্ফিয়ার মানে তোমালোকে গম পোৱা না this is the hemisphere melt and recast in the shape of a cone এটো গলাই দিয়া হৈছে মানে জুইত আৰু গলাই দিয়াৰ পিছত এটা কোন বনোৱা হৈছে উইথ দ্য সেম বেছ ৰেডিয়াছ আৰ ৰেডিয়াছ এই হেমিস্ফিয়াৰ আৰু কোনৰ ৰেডিয়াছ সেম আৰ চ' এতিয়া হাইট অফ দ্য কোন কি হ'ব এইটো ওলাব লাগে ঠিক আছে চ' মানে কি সেম বস্তুটো জুইত গলাই পিনে কি বনোৱা হ'ল এইটো এটা হেমিস্ফিয়াৰৰ পৰা এটা কোন বনোৱা হৈছে হেমিস্ফিয়াৰৰ ভলিউমৰ ফৰ্মুলা কি 2/3 পাই আৰ কিউব হেমিস্ফিয়াৰৰ ভলিউমৰ 2/3 পাই আৰ কিউব আৰু যিটো চিলিণ্ডাৰ কোন বনোৱা হৈছে ফৰ্মুলা হ'ব 1/3 পাই আৰ স্কোয়াৰ এইচ আমাৰ এইচৰ ভেলু ওলাব লাগে আমাক এইচৰ ভেলু ওলাব লাগে দুটা ভলিউম কিন্তু সেম হ'ব হয় না নাই বিকজ সেম বস্তুৱে এইটো কনভাৰ্ট কৰা হৈছে চ' 3 কেঞ্চেল হৈ গ'ল ইয়াৰ পৰা আৰ স্কোয়াৰটো গুচি গ'ল ইয়াতে তিনিটা আৰ আছে মানে এটা আৰ থাকিল পাই কেঞ্চেল হৈ গ'ল চ' ইয়াৰ পৰা আমি কি পালোঁ এইচ ইকুৱেল টু 2r চ' হাইট অফ দ্য কোনৰ হাইট এই যে কোন যে হ'ল এই কোনৰটো ৰেডিয়াছটো আমি গম পাওঁ আৰ বুলি দিয়াই আছে এইটো হাইট কি হ'ব এইচ আমাৰ ওলাব লাগিছিল এইচ ইকুৱেল টু আমি পাই গ'লোঁ 2r মানে অপশ্যন 1 ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন 1 ইজ দ্য কাৰেক্ট এনচাৰ আশা কৰোঁ ক্লিয়াৰ হৈছে ভেৰি চিম্পল কুৱেশ্যন এইটো চোৱাচোন দিছ ইজ আ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো অলপ বেলেগ ধৰণৰ কুৱেশ্যন ভেৰি চিম্পল কিন্তু অলপ বেলেগ ধৰণত এক্সামত কিন্তু আহিছে কিন্তু এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰাই লোৱা হৈছে ঠিক আছে চ' দিছ ইজ আ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে কি দিয়া আছে বেচিকেলি ইয়াতে দিয়া আছে y ইজ প্ৰপৰ্চনেল টু 1/x³ মাইনাছ x এইটো প্ৰপৰ্চনেল মানে কি প্ৰপৰ্চনেল যদি থাকে এইটো যদি মই ইকুৱেলটো আনিব লাগে আমি কি কৰোঁ ইকুৱেলটো এটা কনষ্টেণ্ট মাল্টিপ্লাই কৰোঁ কে এটা কনষ্টেণ্ট এইটো মাল্টিপ্লাই কৰিলোঁ তো আহি গ'ল কে বাই x³ মাইনাছ হোৱাৰ কে ইজ এ কনষ্টেণ্ট ঠিক আছে এতিয়া কথা হ'ল ইয়াত আমি কি কৰিম ইয়াক কোৱা হৈছে যদি x ইকুৱেল টু 2 হয় তেতিয়া y ইকুৱেল টু আমি 1/6 পাম চ' আমি ইয়াতে কি কৰিলোঁ ইয়াতে আমি y ঠাইত মই 1/6 বহাই দিলোঁ কে ৰাখিলোঁ আৰু xৰ ঠাইত আমি কি বহাম আমি 2 বহাই দিলোঁ 2³ মাইনাছ 2 কেৰ ভেলুটো ওলোৱাৰ কাৰণে কনষ্টেণ্টৰ ভেলুটো ওলোৱাৰ কাৰণে আমাৰ এটা ছেট অফ ভেলু দিয়া থাকে এক্সৰ ভেলু আৰু ৱাইৰ ভেলু দিয়া আছে পুট কৰিলোঁ ইয়াৰ পৰা আমি কেৰ ভেলু কি পাম 1/6 ইয়াতে 8/2 মানে 6 তো ইয়াৰ পৰা আমি কেৰ ভেলু পাই গ'লোঁ কে ইকুৱেল টু 1 কে ইকুৱেল টু আমি কি পালোঁ কে ইকুৱেল টু 1 বুলি পালোঁ আমাক কি ওলাব দিছে যদি এক্স ইকুৱেল টু 4 হয় তেতিয়া ৱাইৰ ভেলু কি হ'ব আমি গম পাইছোঁ যে ৱাই ইকুৱেল টু কি হয় কে x³ মাইনাছ x আমাক কোৱা হৈছে যদি এক্সৰ ভেলু যদি 4 হয় যদি
এক্সৰ বুলি যদি 4 হয় যদি তেতিয়া ৱাইৰ ভেলু কি হ'ব আমি কেৰ ভেলু গম পাইছোঁ 1 আৰু ইয়াতে এক্সৰ ভেলু আমি ইয়াতে আমি অলৰেডি আমাক দিয়া হৈছে 4 চ' ইয়াতে আমি পুট কৰিলোঁ 4 কিউব মাইনাছ 4 কিউব মানে 64 মাইনাছ 4 মানে 1/60 চ' আমি ৱাইৰ ভেলু আমি কি পালোঁ 1/60 মানে অপশ্যন 1/60 মানে অপশ্যন 1 ইজ দ্য কাৰেক্ট এনচাৰ ভেৰি ভেৰি চিম্পল প্ৰপৰ্চনেল মানে প্ৰপৰ্চনেল যদি দিয়া থাকে আমি ইকুৱেল টু কৰাৰ পিছত এটা কনষ্টেণ্ট আমাক মাল্টিপ্লাই কৰিব লাগে ওপৰত এটা কনষ্টেণ্ট মাল্টিপ্লাই হ'ব তাৰপিছতে বাৰু এটা ছেট অফ ভেলু দিয়া থাকিব পুট কৰাৰ লগে লগে আমি কনষ্টেণ্টৰ ভেলুটো পাই যাম কনষ্টেণ্ট ভেলুটো আকৌ পুট কৰিলে আমি এটা যিটো আমাক ভেলু ওলাব দিব বাৰু সেইটো আমি পাই যাম ভেৰি চিম্পল দিছ ইজ এ ভেৰি চিম্পল কুৱেশ্যন আশা কৰোঁ এইটো আৰু কুৱেশ্যনটো ছল্ভ কৰাৰ কাৰণ নাই এইটো জাষ্ট মই তোমালোকৰ প্ৰেক্টিছৰ কাৰণে ৰখা হৈছে চ' আই এম গিভিং দিছ এজ হোমৱৰ্ক মই এইটো তোমালোকক হোমৱৰ্কৰ কাৰণে দি আছোঁ প্লিজ এইটো এনচাৰটো তোমালোকে চবে মোক কমেণ্ট ছেকশ্যনত দিবা এইটো ক্লাছটো হোৱাৰ পিছত প্লিজ ছল্ভ কৰা ট্ৰাই কৰা এইটো মোক কমেণ্ট ছেকশ্যনত মোক এনচাৰটো দিয়াচোন যে কুৱেশ্যন নম্বৰ 37 এনেকৈ দিলে হ'ল কুৱেশ্যন নম্বৰ 37 এনচাৰ ইকুৱেল টু কি হ'ব এইটো আমাক কমেণ্ট ছেকশ্যনত দিলে হ'ল ঠিক আছে চ' আমাৰ এইকেইটা বেচ এইকেইটা নহয় বাৰু আৰু বহুতকেইটা বেচে আমাৰ এতিয়া ষ্ট'ৰত এভেইলেবল আছে NEDFA কাৰণে বেচ আছে আমাৰ DHSৰ কাৰণে বেচেছ আছে ঠিক আছে না তো তোমালোকৰ যদি SSCৰ কাৰণে অৰ ৰেলৱেৰ কাৰণে অৰ আছাম টেট যোৱা আজিৰ পৰা ষ্টাৰ্টেই হ'ল বাৰু আমাৰ বেচ ষ্টাৰ্টেই হ'ল চ' তোমালোকে যদি এডমিশ্যন যদি ল'ব বিচাৰা মানে ড্ৰিম গভৰ্ণমেণ্ট জবৰ কাৰণে নিজৰ দেৰি নকৰাকৈ সোনকালে লৈ লোৱা খালি কোডটো ইউজ কৰি ল'ল Y544 দিছ ইজ মাই ডিছকাউণ্ট কোড এইটো বাৰু এটা ডিছকাউণ্ট কোড হয় এইটো মোৰ কোড হয় এইটো ইউজ কৰাৰ লগে লগে তোমালোকে মেক্সিমাম 17% ডিছকাউণ্ট পাবা যিটো মেক্সিমাম ডিছকাউণ্ট হয় চ' দেৰি নকৰাকৈ যিমান সোনকালে সম্ভৱ তোমালোকে এডমিশ্যন লৈ লোৱা ঠিক আছে চ' আজিৰ ছেশ্যনটো বাৰু ইয়াতে শেষ কৰিলোঁ থেংক ইউ ছ' মাছ ফৰ এটেণ্ডিং টুডেজ ছেশ্যন আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ডেফিনেটলি প্লিজ কমেণ্ট ছেকশ্যনত আহি ফিডবেকটো কাইণ্ডলি যদি তোমালোকে মোক দিয়া ভাল পাম যে ভিডিঅ'টো ভাল লাগিল বেয়া লাগিল কিবা চেঞ্জেছ যদি লাগে কিবা যদি কুৱেৰিজ থাকে কিবা যদি ৰিকুৱেষ্ট থাকে কিবা যদি কনফিউশ্যন থাকে প্লিজ মোক জনাই দিলে হ'ল ঠিক আছে থেংক ইউ ছ' মাছ হেভ আ গ্ৰেট ডে এহেড থেংক ইউ